ঈশান নিউজৰ সাংবাদিক বিশ্বনাথৰ আবুল মাজানক এটা বাতৰি পৰিৱেশন কৰাৰ গুৰুতৰ অভিযোগত চতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, যেটো অত্যন্ত নিন্দনীয়। এজন সংবাদকৰ্মীক তেওঁৰ স্বাধীনতা খৰ্ব কৰি এনেধৰণে গ্ৰেপ্তাৰ কৰা কাৰ্য গ্ৰহণ কৰিব নোৱাৰি। আৰু সংবাদকৰ্মীজনে বাতৰি পৰিৱেশন কৰা বাতৰিটো যদি ভুৱাই আছিল, সেই অভিযুক্তজনে তেওঁৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব পাৰিলেহেঁতেন। কিন্তু কিহৰ ভিত্তিত, কি তদন্তৰ ভিত্তিত, কি তথ্যৰ ভিত্তিত এই সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰা হ'ল? গতিকে এই ধৰণৰ কাৰ্য অত্যন্ত নিন্দনীয়। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদকৰ্মীসকলে এখন সমাজ গঢ়াৰ স্বাৰ্থত, এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত যিধৰণে অবিৰতভাৱে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰি গৈ আছে, সেই সংবাদকৰ্মীসকলৰ এই স্বাধীনতা খৰ্ব কৰা যি কাৰ্য, এই কাৰ্য আমি কোনো কাৰণতে গ্ৰহণ কৰিব পৰা নাই। গতিকে সাংবাদিক আবুল মাজানক বিনা শৰ্তে মুকলি কৰি দিবলৈ ডিজিপি মহোদয়ক আমি দাবী জনাইছোঁ। সমান্তৰালভাৱে সমাজ ব্যৱস্থাত সংবাদকৰ্মীসকলৰ নিৰাপত্তা আৰু সংবাদকৰ্মীসকলে স্বাধীনভাৱে যাতে তেওঁলোকে সংবাদ পৰিৱেশন কৰি এই সমাজত প্ৰচলিত অন্যায়, অত্যাচাৰ, ব্যভিচাৰৰ বিৰুদ্ধে মাত মাতিব পাৰে, তাৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি দাবী জনাইছোঁ।